হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আৰু এইফালে ৰাতিপুৱাই উঠিয়ে দেখিছেনে মই কি কৰিছোঁ? মেকআপত লাগিছোঁ। মেকআপ নহয় মানে যিহেতু হাজবেণ্ডে ক'লে মই শিৱসাগৰ যাম, তো দিনটোতো তেওঁ নাথাকিব আৰু মোকো ঘৰত বৰ লাগিব। চ' মই ক'লোঁ যে ব'লা মোক তেন্তে মাৰ ঘৰত থৈ আহিবা। তাৰপৰা আকৌ তেওঁ ক'লে যে তেন্তে সোনকালে কৰা, সোনকালে ওলাই লোৱা, মোৰ দেৰি হ'ব নহ'লে। চ' মই আৰু সোনকালে উঠি ব্ৰাছ কৰি গা চা ধুই আৰু ব্ৰেকফাষ্টত জানেই আপোনালোকে দেখিছে মই কি খাওঁ। চ' সেইখিনি খালোঁ আৰু আজি ভিডিঅ' ক্লিপ নল'লোঁ সেইটো। আৰু মেকআপৰ নামত মই অকণমান মইশ্চাৰাইজাৰ, অকণমান ছানস্ক্ৰীণ এপ্লাই কৰিলোঁ আৰু একদম চিম্পল নিউড লিপষ্টিক অকণমান লগাইছোঁ। আৰু যিহেতু ঘৰে যাম কিনো ষ্টাইল কৰিম আৰু, চ' সেইকাৰণে এনেকৈ আহিলোঁ। আৰু এইফালে দেখিছোঁ মায়ে আকৌ নিজৰ ফুলনি বাগিচাখন লৈ একদম ব্যস্ত হৈ আছে, ক'ব নোৱাৰা হৈ আছে। মই যে আহিছোঁ তেওঁ গমেই পোৱা নাই। আৰু আহি সোমাই একদম ঘৰটোৰ ভিতৰত ভাল লাগি যায়, চবফালে ফুল ফুল হৈ আছে। আৰু মায়ে বহুত যত্নৰে এইখিনি ৰাখিছে, মানে দেখিছেনে? সেইকাৰণে ইমান ধুনীয়াকৈ মানে লাগিছে ফুলবোৰ। আৰু এইফালে মই বোলো চাহ তাহ নাখাওঁ, যিহেতু আবাই আম আনিলে, তো সেইকাৰণে মই বোলো আমেই খাম আৰু চাহ খাব মন যোৱা নাই গৰমত। চ' সেইকাৰণে চাহ নাখালোঁ, এইফালে আম খাইছোঁ আৰু আমৰ গুটিটোৱে লৈ লৈছোঁ দেই। আৰু তাৰপিছত মায়ে আকৌ কৈ আছে আজি আকৌ নানীহঁতিও আহিব, আজি নানীহঁতক ঈদৰ ভাত খাবলৈ মাতিছোঁ। মই বোলো ভালেই হ'ব বোলো, ময়ো আহিলোঁ যেতিয়া লগ পাই যাম, মই আকৌ নোকোৱাকৈ আহিলোঁ মাক আজি। তাৰপিছত এইফালে মামীহঁতো আহি পালে, নানীহঁতো আহি পালে। আৰু ইয়াচিৰক দেখিছেনে? সি আহিয়ে সেই চকী লৈ টানাটানি কৰি আছে। আৰু এইফালে একদম বহুত কচু, সি আহিয়ে নিজৰ কামত লাগি গৈছে। এতিয়া ডাঙৰ হৈছে যে একদম উৎপতীয়া হৈ আহিছে। আৰু এইফালে মামীয়ে আকৌ তাক আম খুৱাই আছে দেই। মই কৈছোঁ হাঁহি দিয়া, নাই সি নাহাঁহে। আৰু এইফালে যিহেতু সিহঁত দেৰিকৈ আহিছিলে, চ' সেইকাৰণে আকৌ এইফালে ভাত খাবলৈও টাইম হ'ল। চ' মাকে আগত তাক খুৱাই লৈছে। তাৰপৰা আকৌ এইফালে আমাৰ বৰপাই ছোৱালীজনী ল'ৰাটোকো ভাইটিয়ে কৈ লৈ আহিলে, যিহেতু তাইও ঘৰত আহি আছে। চ' তাকো লৈ আহিলে ইয়াত খেলিব বুলি। সিহঁতি খেলিব কি মাৰি লাগি গৈছে, দুটাক আঁতৰাই ৰাখিছে। সৰু ল'ৰা ছোৱালীবোৰ থাকে নহয় এনেকুৱা, মানে ইটোৱে সিটো ইয়াক ল'লে ই মানে জেলেছ ফিল কৰে, তাক ল'লে সি জেলেছ ফিল কৰে, দুটা মাৰি লাগি গৈছে। আৰু এইফালে যিহেতু মায়েও ভাতখিনি ৰেডি কৰি দিলে আমাক খাবলৈ, চ' এইফালে আজি আকৌ মোৰ কাৰণে স্পেচিয়েল কচু দাইল বনাইছিলে দেই। মাক ক'লোঁ যে আজি কচু দাইল বনাবা আৰু আলু চাটনি। আৰু এইফালে আলু চাটনি, কচু দাইল, কোপ্তা, ডিম, পুদিনা চাটনি, ভেন্দি ভাজি। আৰু যিহেতু ঈদৰ ছিজন পাৰ হৈছেহে, চ' গোষ্ট থাকিবই, চ' গোষ্ট আছে। আৰু এইফালে মই ধুনীয়াকৈ ভাতখিনি লৈ লৈছোঁ। আৰু সেইফালে মামীও খাই আছে আৰু ময়ো খাই লৈছোঁ। আৰু এইফালে ভাইটি আকৌ কি কৰিছে, মোক ভিডিঅ' কৰি থকা দেখি সি মানে কি কৰোঁ কি নকৰোঁ মূৰত লাগি থাকে যে, এই ফ্লেছটো জ্বলাই দিছে। সেইকাৰণে মানে অকল মানে কেনেকৈ কি কৰি ডিষ্টাৰ্ব কৰোঁ সেইটোৱে চাই থাকে সি। আৰু সৰু হয় ন, চ' লাগি ভাল পায় আৰু। আৰু এইফালে তাৰ কথা বাদ দি যিহেতু মোৰ প্ৰিয় বস্তু বনাইছে, চ' মই ভাতখিনি খাই লৈছোঁ ভালকৈ। আজিৰ ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ ভাবিছোঁ। চ' আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো। আজিলৈ আহিছোঁ, বাই বাই।